ভাল খবৰ আসাম পুলিচৰ এডমিট আহিছে এতিয়া আৰু এটা মই ভাল খবৰ দিলো তোমালোকে এডমিটসমূহ তোমালোকক আমি ডাউনলোড কৰি দিম তোমালোকে জাষ্ট আমাৰ হোৱাটছআপ নম্বৰত মেছেজ এটা কৰি ৰাখিবা তোমালোকৰ অনলাইন কৰা ৰিচিপ্টটো অথবা যদি অনলাইন কৰা ৰিচিপ্টটো হেৰাই গৈছে তেতিয়া তোমালোকে কি কৰিবা ভিডিঅ'টো সম্পূৰ্ণ চাবা সম্পূৰ্ণ নাচালে বুজি নাপাবা তোমালোকৰ অনলাইন কৰা ফোন নম্বৰটো ডেট অফ বাৰ্থটো শুদ্ধকৈ আমাক হোৱাটছআপ কৰি পঠাই দিবা আমাৰ নম্বৰটো ভিডিঅ'টো শেষত দি দিম এতিয়া এডমিট কোনসকলৰ আহিছে গ্ৰেড 4 আহিছে এতিয়া কাৰ আহিছে এডমিট সেইটো সম্পূৰ্ণ মানে ভিডিঅ'টোত মই আলোচনা কৰিম আৰু তোমালোকৰ ইণ্টাৰভিউ কেতিয়াবা হ'ব আৰু এডমিটসমূহ মানে তোমালোকে হোৱাটছআপ ৰাখিবা লগালগ এডমিট এতিয়া দিয়া নহয় 28 তাৰিখৰ পৰা ৰিলিজ দিব ঠিক আছে কিন্তু তোমালোকে হোৱাটছআপ এতিয়াৰ পৰা কৰি ৰাখিব লাগিব ঠিক আছে এইখিনি হৈ গ'ল এতিয়া এডমিটসমূহ কেতিয়াৰ পৰা দিব এডমিটসমূহ তোমালোকৰ আহিব চাই ল'বা 28 তাৰিখ 11টা বজাৰ পৰা ৰিলিজ দিব ঠিক আছে চ' তোমালোকে এতিয়াৰ পৰা হোৱাটছআপ নম্বৰটো দি থৈ দিম তোমালোকে মেছেজ কৰিবা এতিয়া মেছেজ কৰি ৰাখিবা তোমালোকৰ নাম্বাৰবিলাক আমি ছেভ কৰি ৰাখিম তাৰপিছত তোমালোকৰ যেতিয়া এডমিটসমূহ দিব আমি লগালগ তোমালোকক হোৱাটছআপত পঠাই দিম ঠিক আছে এতিয়া 28 তাৰিখে তোমালোকৰ এডমিটবিলাক ৰিলিজ দিব তাৰপিছত ইণ্টাৰভিউ কেতিয়া হ'ব সেইখিনি আলোচনা কৰিম এতিয়া কিহৰ এডমিট আহিছে এডমিটসমূহ আহিছে তোমালোকৰ কুক বাৰ এইখিনি আসাম পুলিচৰ ৱাটাৰ কেৰিয়াৰ ধুবি কবলাৰ ইন আসাম পুলিচ ঠিক আছে তাৰপিছত 53টা পোষ্ট ক'ত আহিছে তোমালোকৰ এইটো আসাম কামাণ্ডো বেটেলিয়ন ইয়াত তোমালোকে চাবা কিহৰ কুক ৱাটাৰ কেৰিয়াৰ ধুবি বাৰ্বাৰ ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ মেছন টেইলাৰ ঠিক আছে তাৰপিছত 104টা পোষ্ট ক'ত আণ্ডাৰ DGCT এণ্ড CGHC এইটো ডিপাৰ্টমেণ্টত আহিছে কুক ৱাটাৰ কেৰিয়াৰ ধুবি বাৰ্বাৰ আৰু কবলাৰ ঠিক আছে তাৰপিছত তোমালোকৰ চাফাই কৰ্মচাৰী আহিছে আসাম পুলিচৰ চাফাই কৰ্মচাৰী 2 পোষ্ট অফ চাফাই কৰ্মচাৰী ইন আসাম কামাণ্ডো বেটেলিয়ন 2 পোষ্ট অফ চাফাই কৰ্মচাৰী আণ্ডাৰ প্ৰিজন ডিপাৰ্টমেণ্ট 3 পোষ্ট অফ সুইপাৰ আণ্ডাৰ ডাইৰেক্টৰ অফ ফৰেনচিক চায়েন্স ইন পাৰ্চুৱেন্স অফ এডভাৰটাইজমেণ্ট ইছ্যুড এইখিনি ঠিক আছে তোমালোকৰ ইয়াত আৰু 30টা পোষ্ট সুইপাৰ চাফাই কৰ্মচাৰী ঠিক আছে এইকেইটাত আহিছে এতিয়া তোমালোকৰ ফিজিকেল টেষ্টটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 5 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব দ্য ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST এণ্ড ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট TPT ফৰ দি এবভ মেনশ্যন পোষ্ট উইল বি হেল্ড 5/5/2/2025 ঠিক আছে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা তোমালোকৰ ফিজিকেল ষ্টাৰ্ট হ'ব তাৰপিছত এডমিটসমূহ ক'লোৱে মই 11টা বজাত 28 তাৰিখৰ দিনাখন তোমালোকৰ মানে লিংকটো খোলা দিব আৰু লিংকটো খোলা দিয়াৰ লগে লগে ডাউনলোড কৰিব পৰা নাযায় কাৰণ সেইখিনি সময়ত বহুতে ডাউনলোড কৰিব বিচাৰে চাৰ্ভাৰটো ডাউন হৈ থাকে চ' তোমালোকে গধূলিলৈকে ৰখিব লাগিব গধূলি বা মৰ্ণিঙৰলৈকে ৰখিব লাগিব তোমালোকে হোৱাটছআপ কৰি ৰাখিবা তোমালোকে নিশ্চিন্ত থাকিবা তোমালোকক এডমিট কাৰ্ডসমূহ পঠাই দিয়া হ'ব ঠিক আছে এতিয়া এইখিনি হৈ গ'ল মোৰ নাম্বাৰটো এতিয়া হোৱাটছআপত দি দিছোঁ মোৰ হোৱাটছআপ নম্বৰটো দি দিছোঁ এতিয়া তোমালোকে নোট কৰি ল'বা মোৰ নাম্বাৰটো হ'ল 600 600167312 মোৰ নম্বৰটো পুনৰ ৰিপিট কৰিছোঁ 600167312 এই নম্বৰটো তোমালোকে মেছেজ কৰি ৰাখিবা যিসকলৰ এডমিট ডাউনলোড কৰিব লগা আছে তাৰপিছত আমি তোমালোকৰ যেতিয়া 28 তাৰিখ হ'ব 28 তাৰিখ অথবা 29 তাৰিখৰ দিনাখন অকণমান চাৰ্ভাৰটো ঠিক হৈ যায় কাৰণ 28 তাৰিখৰ দিনাখন ৰিলিজ দিয়াৰ লগে লগে ডাউনলোড কৰিব পৰা নাযায় গধূলিলৈকে অপেক্ষা কৰিব লাগিব অথবা ৰাতিপুৱা 28 তাৰিখৰ গধূলি অথবা ৰাতিপুৱা তোমালোকে এডমিটসমূহ হোৱাটছআপত পাই যাবা জাষ্ট মেছেজ কৰি ৰাখিবা অনলাইন কৰা ৰিচিপ্টটোৰ সৈতে ঠিক আছে যদি ৰিচিপ্টটো হেৰাই গৈছে তেতিয়া অনলাইন কৰা ফোন নম্বৰ আৰু তোমালোকৰ ডেট অফ বাৰ্থটো শুদ্ধকৈ তোমালোকে হোৱাটছআপত পঠাই থবা ঠিক আছে আৰু তোমালোকৰ কাৰণে এটা ৰিকুৱেষ্ট তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ বহুতৰ হেল্প হৈ আছে আমি ফোন নম্বৰ ডাইৰেক্ট দি দিওঁ কথা পাতোঁ আৰু তোমালোকে ফোনো কৰিব পাৰা গধূলি 6টা বজাৰ ভিতৰত কৰিবা ৰাতিপুৱা 9টাৰ পৰা গধূলি 6টা বজাৰ ভিতৰত কৰিবা ঠিক আছে ধন্যবাদ